গাটো অলপ ভাল নাছিলে। সেই মাতটো চাগে বুজি অলপমান পাইছেই। যথেষ্টখিনি ভাল হৈছে এতিয়া। জ্বৰৰ পৰা বাৰু জ্বৰনো কি আৰু, জ্বৰ বেছিদিন এফেক্টটো নাথাকে, তথাপি অলপ চৰ্দিৰ নিচিনা ফিলটো আছে আৰু এনেকৈ কাপোৰ কানি ৰ'দত দি মই নিজেও অলপ ৰ'দ পোৱাবলগীয়া হয়। আৰু এই ভিডিঅ'টো কৰিছিলোঁ সেইদিনাখন, মই যিদিনাখন জইন কৰিছিলোঁ জ্বৰ ভাল হৈ পেলাই সেইদিনাখন কৰা। কিন্তু মই ভিডিঅ'টো কৰিলোঁ যদিও আকৌ আপলোড দিবলৈ নহ'ল মানে মই কথাখিনিও নক'লোঁ, যিহেতু বেলেগ বাৰু এডিট চেডিটৰ প্ৰব্লেম নাই মোৰ, ডাইৰেক্ট দিয়েই দিওঁ। তাৰপিছত এনেকৈ আহি পেলাই পৰি থাকিবলগীয়া হৈছে, মানে অহাই নহয় একেহে হৈছে। আহিছোঁ যদিও মানুহটো ভালকৈ ভাল হোৱা নাই। আৰু এইকেইদিনকৈ ধূলি মাকতিৰ কাৰণে কি হৈছে, মই স্কুটি চলাই ঘূৰি ফুৰোঁ, মুখত একো কভাৰ নকৰোঁ, ধূলি মাকতিৰ কাৰণে অলপ স্কিনত কিবা প্ৰব্লেম হ'ল। আৰু একো খাবলৈ মন নাযায় নহয় জ্বৰ হ'লে এনেকৈ, এইবিলাক খাই থাকিবলগীয়া হয়। ভাতটো ঠিক ইমান এটা মন নাযায় জ্বৰ চৰ্দি এনেকুৱা হৈ থাকিলে। নৰ্মেলিতো মই ভাতেই খাওঁ, ৰাতিপুৱাৰ ভাগত ভাত খাওঁ আৰু দিনত নাখাওঁ আৰু ৰাতি খাওঁ, দুবাৰ খাওঁ। কিন্তু এনেকৈ গা চা বেয়া হৈ থাকিলে ভাত খাবলৈও ইমান মন নাযায়। তাৰপিছত সেইদিনাখন আকৌ এনেকৈ গৈ পোৱাৰ পিছতে এই ভণ্টিৰ কিবা প্ৰগ্ৰেম এটা আছিলে, মামণি ৰয়ছম গোস্বামীৰ আগতেই আছিলে, সেইদিনাখন কিবা তাৰ পৰা কিতাপ চাৰ্টিফিকেট এনেকৈ দিছিলে। তাই বোলো কৈছে আৰু বোলো খোলোঁ, কিনো দিছে চাওঁ, কি কিতাপ দিছে। তাই আৰু কিতাপ বহুত পঢ়ে। মই বোলো ৰ কি কিতাপ দিছে চাওঁ, ভিডিঅ' এটাও কৰোঁ, এনেকৈ দিছোঁ আৰু।